ইনভেষ্ট কৰাৰ আগত কথাবিলাক ভাবিব লাগে, জানিব লাগে, কেনেকুৱা কাম কৰিব লাগে, সেইটো ভাবি চিন্তি কৰিব লাগে। যদি কিবা কামত ৰং হৈ যায় তেনেহ'লে গোটেই প্ৰজেক্টত লছৰ দিগত ঠেলি দিয়ে। সেইকাৰণে আমাৰ লগত যোগাযোগ কৰিব, আমি A to Z আপোনালোকক কাম কৰাম। আপোনাৰ যাতে প্ৰজেক্টৰ সফল হয় তেনে ব্যৱস্থা কৰি, ইমান টকা খৰচাও নহয়। আজি চাওক, দোকানৰ পৰা যদি কিবা মাল আনি আছে, মাৰি আছে, দি আছে, দিন শেষত কি হয়, প্ৰজেক্টটো নষ্ট হৈ গ'লে গোটেইখিনি লছ হৈ যায়। ইয়াত চাওক কিমান সুন্দৰ আমাৰ ফ্ৰুটবিলাক ছিটিং হৈ আছে, কেপচিকামবিলাক চাইছে নহয়, কিমান সুন্দৰকৈ ছিটিং হৈ আছে। আমি এইটো যিটো বি আছে গছৰ, এইটো বিৰ পৰা আমি ৰাখোঁ, আৰু তলত যিবিলাক ব্ৰাঞ্চ আছে সববিলাক ব্ৰাঞ্চ আমি কি কৰি ছিঙি দিব লাগিব। যদি আমি সববিলাক ব্ৰাঞ্চ তলত ৰাখি দিওঁ তেনেহ'লে কি হ'ব, যিমান নিউট্ৰেন্সবিলাক আছে তাত কি কৰিব, নিউট্ৰেন্সবিলাক ৰাখি দিব, আৰু ওপৰত নিউট্ৰেন্স একদম কম পাব। যেতিয়া ওপৰত নিউট্ৰেন্সবিলাক কম পাব তেতিয়া এই মালবিলাক কি হ'ব, সৰু সৰু সাইজৰ আকাৰত হৈ যাব, বজাৰত বিক্ৰী কৰিবলৈ যাওঁতে প্ৰব্লেম হৈ যাব। সেইকাৰণে আমি কি কৰিম, তলৰ যিমান ব্ৰাঞ্চ আছে ছিঙি দিম, আৰু ওপৰত মাল যেটো ছিটিং হ'ব, কেপচিকাম যেটো ছিটিং হ'ব সেইটো একুৰেট সাইজ হ'ব, 200 গ্ৰাম হ'ব সাইজ বা 150 গ্ৰাম সাইজ হ'ব, আৰু বজাৰত মাল বিক্ৰী কৰোঁতে বহুত লাভজনক এটা বিষয় হ'ব। এনেকুৱা কামটো কৰিব লাগে। আজি আমি নতুন এটা কেপচিকাম খেতিত আহিছোঁ, আৰু এনেকুৱা এটা সুন্দৰ খেতি হৈছে। আমাৰ এগ্ৰিন এক্সাছৰ জৰিয়তে খেতিখন কৰিছে, আৰু গছবিলাক চাইছে কিমান ধুনীয়া হৈছে। গছৰ যি ইণ্টাৰনোটছবিলাক মানুহে ইয়াত বহুত ৰং কৰি দিয়ে, মানুহে ভাবে যে ইণ্টাৰনোটছ বেছি থাকিলে মাল বেছি হ'ব। আচলতে মেইন কথাটো হ'ল, যদি ইণ্টাৰনোটছবিলাক বেছি থাকে কেপচিকামৰ সাইজটো বেছি ভাল নহয়। এটা কেপচিকাম প্ৰতি গড় ওজন যদি আমি ধৰোঁ তেনেহ'লে প্ৰায় 150 পৰা 200 গ্ৰাম হ'ব লাগিব। যদি তাৰ তলত হয় তেনেহ'লে মালটো বিক্ৰী কৰোঁতে প্ৰব্লেম হৈ যায়। সেইকাৰণে গছৰ ইণ্টাৰনোটছবিলাক গোটেইখিনি ভাঙি দিব লাগে। কেপচিকামৰ মেইন পদ্ধতিটো হৈছে, তলত যিমান ব্ৰাঞ্চবিলাক ওলাই আছে গোটেইখিনি ছিঙি দিব লাগিব। মই ব্ৰাঞ্চবিলাক ৰাখিম, যিটো বি আছে তাত বিৰ পৰা আমি ৰাখিম, আৰু তলত যিবিলাক ব্ৰাঞ্চ আছে গোটেইখিনি ছিঙি দিম। তেনেহ'লে আমাৰ কি হ'ব, এই কেপচিকামৰ যিটো একুৰেট সাইজ যিটো কওঁ আমি, 150 পৰা 200 গ্ৰাম কেপচিকাম হ'ব। নহ'লে কি হয়, বেছি যদি হৈ যায় কেপচিকামবিলাক তেনেহ'লে সাইজ একদম কম থাকে, আৰু মাল বিক্ৰী কৰোঁতে বহুত ডাঙৰ প্ৰব্লেম হৈ যায়। সেইকাৰণে আমি এইবিলাক ভাঙি দিব লাগে। এইবিলাক যদি নাভাঙে কেপচিকামৰ সাইজ একদম সৰু সৰু হৈ যাব। এনেকুৱা কৰিলে একুৰেট খেতি হ'ব বুলি আশা কৰা যায়, উপাৰ্জনটো বেছি হ'ব। নহ'লে উপাৰ্জন বহুত কম আহি যাব, কেপচিকামত ইমান লাভ নহ'ব এনেকুৱা কাম নকৰিলে। সেইটো কাৰণে ব্ৰাঞ্চবিলাক ভাঙি দিব লাগে। আৰু এনেকুৱা এটা সুন্দৰ খেতি হৈছে, আমি অৰ্গেনিক ফাৰ্মত খেতিবিলাক কৰি আছোঁ। যিমান মেডিচিন লাগে, যিমান সাৰ দিব লাগে, আপোনালোকে এগ্ৰিন এক্সেছৰ লগত যোগাযোগ কৰিব। আমি A to Z খেতি কৰাই দিম। এটা গাছ কুকপি বেমাৰটো নধৰে, লগতে উইল্টিং কোক, ডাইবেক আছে, এন্ট্ৰাকনোজ আছে, যিমানবিলাক ডিচিজ আছে আপুনি চাব, এটা গাছৰ এইটো বাগানত নাই। এটা সুন্দৰ পৰিৱেশত বাগানটো হৈছে, আৰু এইটো বাগানৰ পৰা আশা কৰিব পৰা যায় যেন ফাৰ্মাৰক বহুত লাভজনক হ'ব।